হেই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰতো ভালেই। আজি আকৌ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই এয়া মই খাবৰ কাৰণে লৈছোঁ ৰুটি, বেঙেনা ভাজি আৰু এয়া ৰাতিয়ে বনাই থোৱা ৰহৰ দালি আছিলে, তাকে গৰম কৰি খালোঁ। আৰু দেখিছেনে ছাগলী পোৱালিকেইটা ইমান জ্বৰ, এইফালে ছাগলী গোটেইখিনি জ্বৰ আহিছে। আপোনালোকৰ ফালে আহিছেনে ক'বচোন। আৰু খাই বৈ হোৱাৰ পিছত আকৌ আহিলোঁ মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰত অহা কাৰণ এটাই, মোৰ মানে কুৰ্তিটো কালি অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। কুৰ্তিটো অলপ গাটো ঢিলা হৈ আছে, তাকে অলপ চিলাবলৈ বুলি আহিলোঁ। চিলাই মেলি হৈ গ'ল, আম খাব মন গ'ল। মামাহঁতে এজোপা আম খোৱাই নাই, সেইকাৰণে আজি খাওঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে পিহনাত মত লাগি গ'ল। আৰু এয়া পিহনাত মাৰি মেলি হোৱাৰ পিছত আমি গোটেইখিনিয়ে খাই আছোঁ। সেইটো সময়তে ভাইটি গৈ ওলাল। আৰু এয়া মানে আমাৰ মামা ছোৱালীজনী আমাৰ ভাইটিৰ লগত কাজিয়া লাগি আছিলে। মানে তাই কৈছিলে আৰু যে মোলৈ প্লেট এখন লৈ আহিবি, যে প্লেটখন লৈ আহিলে সি লৈ থৈ দিলে, সেইকাৰণে এতিয়া তাই নাখাওঁ কৈ আছে। লাষ্টত গৈ খালেগৈ বাৰু। তাৰপিছত ভাইটিয়ে এয়া ছাগলী পোৱালিটো লৈ বহি আছে। তাৰপিছত সেয়া খাই বৈ মেলি আমিও ঘৰলৈ আহিলোঁ। মোৰ আগত টিউশ্যন ক্লাছ এটা আছিলে, এয়া ঘৰতে টিউশ্যন লৈ আছোঁ। তাই লিখিবলৈ লাগিলে। আজি মিনি ব্লগটো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।